এই যে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টবিলাকত তেওঁলোকৰ সেই একোটা এপাৰ্টমেণ্টৰ পৰা বহুত এফ্লুৱেণ্ট ওলাই নহয় চুৱেজ ওলাই, গতিকে তেওঁলোকক বাধ্য কৰা যে ডিৰেক্টলি সেইবিলাক মিউনিচিপেল ড্ৰেইনত এৰি দিব নোৱাৰে, তেওঁলোকে ইটিপি নিজাকে বহাব লাগিব ট্ৰিটমেণ্ট কৰিহে। সেইকাৰণে আমাৰ আই চি ইউবিলাকত কিডনীৰ ৰোগীৰ সংখ্যা, কিডনীৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা লিভাৰ ৰোগত চেলেঞ্জটো আছিল এই যে মানুহবিলাকক কনভিন্স কৰা কি এইটো এটা মুভমেণ্ট ইয়েছ আমাৰ সেইটো অসম চৰকাৰৰ পৰা কি ডিমাণ্ড কৰি আছে। নমস্কাৰ ৰাইজ, মই আজি আহিছোঁ ছাৰ প্ৰফেচাৰ নাগ মজুমদাৰ ছাৰৰ তালৈ। আজি আমি কথা পাতিছোঁ সেই ভঁৰালু প্ৰগ্ৰামলৈ। লিটাৰেলি মই আশা কৰোঁ কি আপোনালোকে ছাৰৰ হেৰিটো মুভমেণ্টটোক ছাপোৰ্ট কৰে আৰু আজি আমাৰ ইণ্টাৰভিউটো জৰুৰ চাব। আৰু তাতে ছাৰে বহুত ইম্পৰ্টেণ্ট কথা যোনটোৰ বাবে কৈছে, আমাক চবকে আৱেৰ কৰিছে সেই কথাবিলাক, সেইবিলাক বস্তু আপোনালোকে বুজি পাব কি কিয় আমাৰ ভঁৰালু নদীটো যোনটো নালা নহয় নদী হয়, সেইটো এই উপস্থিতিত আহি গৈছে, এই অৱস্থাটো কিয় হৈছে। সেইবাবে আপুনি জৰুৰ চাব 15 আগষ্টত এটা প্ৰগ্ৰাম পাতিছে। আমি সদৌ অসম ভিত্তিত ভঁৰালু কুইজ প্ৰতিযোগিতা পাতিছোঁ। সেইটো বিষ্ণু নিৰ্মলা ভৱনত 3 বজাৰ পৰা আৰম্ভ হ'ব আৰু ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি আৰু সকলো নাগৰিকলৈ এইটো মুকলি থাকিব। আৰু তাত আমি 3টা নম্বৰ দিছোঁ, সেই নম্বৰত আজি দৈনিক কাকত প্ৰেচিডেণ্ট আচ্ছা ছেভ ভঁৰালু আমাৰ পুৰা নামটো মই কৈ দিছোঁ, ছেভ ভঁৰালু অভিযান। তাৰ মাজত আছে ভঁৰালু বচাও, ছেভ ভঁৰালু অভিযান বুলি ক'লে হৈ যাব। হয় ছাৰ, এতিয়া আমি প্ৰথমে সদায় যেতিয়া ষ্টাৰ্ট কৰোঁ, এতিয়া আমি মানুহৰ পাৰ্চনেল ইণ্টাৰভিউ এটা লওঁ, যোনটো আমি বেছিক এটা হেৰি সুধিলোঁ একচুৱেলি। এতিয়া আপুনি বহুত বছৰৰ পৰা এটা চাৰ্জন আছে, হয়। তো চাৰ্জনৰ পৰা এটা অপাৰেশ্যন থিয়েটাৰৰ পৰা এনভাইৰমেণ্টেল এক্টিভিজমত অহা এইটো কেনেকুৱা? মই একচুৱেলি 79ত এম এছ পাছ কৰিলোঁ। পাছ কৰি সেই বছৰে জকা ইণ্ডিয়া লিমিটেডৰ সেই সময়ৰ একদম এটা খুব টপ নচ টি কোম্পানী আছিলে, তেওঁলোকৰ যিখন চেণ্ট্ৰেল হস্পিটেল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পানীতোলা জগাই চেণ্ট্ৰেল হস্পিটেল, তাত মই চাকৰিত সোমাওঁ। সেয়ে মোৰ আৰম্ভণি আৰু ব্যক্তিগত হেৰি। আৰু সেই তেতিয়াৰ পৰা 2006 চনলৈ মই চাকৰি কৰিছোঁ বিভিন্ন পদত। শেষত মই মুখ্য চিকিৎসা বিষয়া হিচাপে বা চিফ মেডিকেল অফিচাৰ হিচাপে তাৰ পৰা মই স্বেচ্ছা অৱসৰ লৈ ওলাই আহিছোঁ। আহি পেলাই মই গুৱাহাটীলৈ আহিলোঁ আৰু গুৱাহাটীত ইয়াত 2008 চনৰ পৰা মই চাৰ্জাৰী প্ৰেক্টিছ কৰিছোঁ। তাৰে 2009 চনত মই মাৰুৱাৰী হস্পিটেলত এজন নিয়মীয়া শল্য চিকিৎসক হিচাপে সোমাইছোঁ। আৰু এতিয়া মই সেইখন হস্পিটেলৰ শল্য চিকিৎসক বিভাগৰ মুৰব্বী আৰু মই লেপাৰস্কপিক চাৰ্জাৰী বা জেনেৰেল চাৰ্জাৰী কৰি থাকোঁ। গতিকে এতিয়া কথা হ'ল তাৰ পৰা মই কেনেকৈ এনভাইৰনমেণ্টেল বা তেনেকুৱা এটা সমস্যাৰ কথা কৈ পেলাওঁ। মোৰ গাঁৱত জন্ম, নগাঁও জিলাৰ যমুনামুখত আৰু খন্দাই গাঁও প্ৰকৃতিৰ পাৰত। গতিকে আৰু আমাৰ ঘৰৰ পেচা বা ব্যক্তিগত কৃষি, মোৰ দেউতাৰ খেতিয়ক খেতিয়ক আছিলে। গতিকে খেতি বাতিৰ লগত আৰু নৈ জান জুৰিৰ লগত মোৰ একদম সৰুৰ পৰা সম্পৰ্ক। মোৰ জন্ম হৈছিলে কপিল নদীৰ একদম পাৰতে, আৰু সেই ভেটিটো নদীয়ে খহাই দিলে, এতিয়া নাই, এতিয়া আমি বিললৈ ভাবিলে। আৰু আমি সৰুৰ পৰা এটা কথা হৈছে, আমাৰ পানীৰ অন্য কোনো হেৰি নাছিলে। আমাৰ গাঁৱত টিউবৱেল বা কুঁৱা সেইবিলাকৰ ব্যৱস্থাই নাছিলে, কপিলেই আমাৰ সকলো। গতিকে সৰুৰ পৰা আমি জনা বুজা হোৱাৰ কপিলিখনকে দেখি আহিছোঁ। আৰু কেনেকৈ আমাৰ সেই গাঁৱৰ মানুহে বা ল'ৰা ছোৱালীয়ে কেনেকৈ সাঁতোৰা শিকিলে কোনেও ক'ব নোৱাৰে। পানীত খেদালি তেনেকৈ মানে চটৰে সাঁতোৰা শিকিলে। আচ্ছা, মই ইভিন আমাৰ কলেজৰ সাঁতোৰ প্ৰতিযোগিতা দীঘলী পুখুৰীত সাঁতুৰি পেলাই প্ৰাইজো পাই থৈছোঁ, এবাৰ তৃতীয় প্ৰাইজ আৰু এবাৰ প্ৰথম প্ৰাইজ। গতিকে এনভাইৰনমেণ্টৰ প্ৰকৃতিৰ প্ৰতি আৰু গছ লতাৰ প্ৰতি ফুলনি বনাইলে মোৰ সৰুকালিৰ পৰা আছে। এতিয়া মোৰ দিনটোত ৰাতিপুৱা মোৰ আৰম্ভ হয় খোজকাঢ়ি আহি পেলাই এই ফুলগছত পানী দিয়া, গছৰ লগত আপডাল কৰা, মানে কিবা এটা নকৰিলে মোৰ দিনটো আৰম্ভণি নহয়। আৰু ভঁৰালুখন মই গুৱাহাটীত আছোঁ 61 চনৰ পৰা 1977 চনলৈ। 77 চনত মই ইয়াৰ পৰা ডিব্ৰুগড়লৈ গ'লোঁ অসম মেডিকেল কলেজত, মানে স্নাতকোত্তৰ কোৰ্চৰ কাৰণে। গতিকে 76 চনলৈকে মই এই ভঙাগড়ৰ যিটো গুৱাহাটী মেডিকেল কলেজৰ হোষ্টেল আছে যে হেৰি, সেই হোষ্টেলত আছিলোঁ। প্ৰথম যিটো হোষ্টেল, যদিও সেইটো 4 নম্বৰ, প্ৰথমতে যিটো পায় ৰাস্তা আহিবলৈ, সেইটোতে আছিলোঁ। আৰু তাৰ পৰা গোটেই গুৱাহাটীখন চামাৰিকৈ দেখা পাই থাকে। আৰু আমি তেতিয়া ভঁৰালুখন দেখিছিলোঁ। ভঁৰালুখন আমি মেইনলি ক'ত দেখিছিলোঁ, ৰাজগড়ত দেখিছিলোঁ। কাৰণ আমাৰ তেতিয়া আমাৰ হেৰিখন সময়ত খোৱা বোৱাৰ মানে হোটেল চোটেল বিশেষ নাছিলে। গতিকে আবেলি কি কৰোঁ, আমি 3-4জন ওলাই আহি পেলাই ৰাজগড়ত এই ভঁৰালুৰ ওপৰত এখন কাঠৰ দলং আছিলে, তাত ৰেলিঙত বহি ওচৰৰ দোকান আছে, তাতে ৰুটি ভাজি এইবিলাকৰ অৰ্ডাৰ দি পেলাই আমি আড্ডা মাৰোঁ। তেতিয়া মোৰ এতিয়াও মনত আছে, ইভিন ডিচেম্বৰ জানুৱাৰী মাহত এই মানে দলঙৰ তলেদি চাফা পানী বৈ যোৱা মোৰ মনত আছে। আৰু এই পথাৰখন ৰাজগড়ৰ পৰা ইফালে চিৰিয়াখানা পথ আৰু ইফালে দক্ষিণফালে গুৱাহাটী শ্বিলং পথ, এই যিটো মানে ভূখণ্ড, সেইখন এখন খুব ডাঙৰ আৰু আচল ধাননি পথাৰ আছিলে। আৰু সেইখন বাৰিষা একদম সেউজীয়া হৈ যায়, ধান ৰুৱে, আৰু এতিয়া শাওণ ভাদ মাহত একদম সেউজীয়া হৈ যায়। তাৰপিছত আঘোণ মাহত ধান পকিবলৈ লয়, আঘোণ পুহত মানুহে ধান চপায়, তেতিয়া গোটেইখন মুকলি হৈ যায়।
এই পথাৰৰ মাজত দুই এটা টঙি ঘৰ বা এই পথাৰ দিয়া ঘৰ আছিলে, তাৰ বাহিৰে মানুহৰ ঘৰ চৰ নাছিলে। সেইটো আমি দেখিছোঁ, আমাৰ এতিয়াও ভালকৈ মনত আছে। আৰু ভঁৰালী যেতিয়া ধান দায় গোটেই পথাৰখন উদং হৈ যায়, ৰাজঘৰৰ পৰা খোজকাঢ়ি মানুহে চিৰিয়াখানা চাবলৈ যায়। আমিও গৈছোঁ তেনেকৈ, শ্বৰ্টকাট হৈ যায়, বেছি দূৰ নহয় নহয়। সেই তেনেকুৱা সেইটো দেখা আমাৰ মনত আছে। গতিকে ঘৰৰ লগত আমাৰ সেইটো সম্পৰ্ক। তাৰপিছত মই ৭৭ চনত গুৱাহাটীৰ পৰা গ'লোঁ, মাজে মাজে আহি থাকোঁ চাকৰি কৰি থাকোঁতে। তেতিয়া এইবিলাক কথালৈ ইমান লক্ষ্য নকৰে, কিন্তু এতিয়া যিহেতু মই স্থায়ীভাৱে থাকিবলৈ ল'লোঁ আৰু মই বিশেষকৈ মাৰুৱাৰী হস্পিটেলত সোমোৱাৰ পৰা সদায় এই মানে উলুবাৰীৰ পৰা এইখিনি ঘৰলৈ পাৰে পাৰে আহোঁ। আহি সেই নদীখনৰ সেই অৱস্থা দেখি মোৰ এটা বৰ মানে প্ৰশ্ন জাগে, সদায় এই নদীখনটো এনেকুৱা নাছিলে। আমি গুৱাহাটী এৰি থৈ যোৱাৰ সময়তো কৈছে আৰু এনেকুৱা ইমান কলা পানী কেনেকৈ হ'ল, ইমান দুৰ্গন্ধময় কেনেকৈ হ'ল, ইমান জাবৰ আগতে জাবৰ তাবৰ একো নাছিলে, কিবা কৰিব পৰা যায় নেকি। সেইটো সময়তে আমাৰ অসমত তেতিয়া সম্পাদক আছিলে, মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে এটা প্ৰবন্ধ লিখিছিলে। তেওঁ টেমছ নদীৰ তুলনা দি পেলাই যে টেমছ নদী এনেকুৱা আছিলে, তেওঁলোকে এনেকৈ আমাৰ এইখিনি কিবা কৰিব পাৰে নেকি। তাৰপিছত তেতিয়া মই সেইটো তাৰপিছত গম পাইছোঁ যে হোমেন বৰগোহাঞি ছাৰ, ডক্টৰ নিৰ্মল চৌধুৰী, তেওঁলোকে এটা কমিটি বনাই কিছু মানে গ্ৰাউণ্ড ৱৰ্ক আৰম্ভ কৰিছিলে, কিন্তু বেয়া কথা তেওঁলোকৰ সেইটো আৰু লাষ্টিং নকৰিলে। তাৰপিছত মই ভাবিলোঁ এইটো আৰু ইমান সম্ভৱ কামটো হ'ব। কিন্তু এটা টাৰ্ণিং পইণ্ট হ'ল 2021 চনত। মই ৰতাইগুৰি গুৱাহাটী দক্ষিণৰ মানে সভ্য সভাপতিও আছিলোঁ। তাত এজন নতুন আমাৰ সদস্য পুত্ৰ হ'ল, গুৱাহাটীত মানে আছিলে ৰবীন্দ্ৰনাথ কলিতা, তেওঁ ৰেলৱে ছাৰ্ভিচত আছিলে। তেওঁৰ ঘৰটো আকৌ জোনালীত একেবাৰে ঘৰটো পাৰতে, তেওঁ মানে 24 ঘণ্টা দেখি থাকে। সেইকাৰণে বোলে তেওঁৰ মাজত প্ৰশ্নটো উদয় হ'ল নেকি যে এই ঘৰখনত আমি কিবা কৰিব পাৰোঁ নেকি। তেতিয়া আমাৰ ৰটাৰী ক্লাবৰ আমাৰ সাপ্তাহিক সভাত আলোচনা হ'ল, বোলে কিবা এটা চিন্তা কৰিব পৰা যায় নেকি, ৰটাৰীবিলাকে বহুত ডাঙৰ ডাঙৰ কাম কৰি আছে। সেই তেতিয়া প্ৰথম আৰম্ভণি। আমি বোলো আপুনি চেষ্টা কৰাত কি লোকচান আছে, পাৰিলে নোৱাৰিলে নাই, আমাকতো কোনেও আৰু জবাবদিহি নকৰে। সেই তেনেকৈ সেইটো সময়ত ক'ভিডৰ প্ৰট'কল চলি আছিলে। তাৰপিছত মই এটা কবিতা লিখিলোঁ, পঢ়ি ঘৰলৈ বুলি পেলাই। কবিতাটো মই ছ'চিয়েল মিডিয়াত দিলোঁ আৰু সেইটো প্ৰশংসা কৰি বহুতে মোলৈ লিখিলে মানে। কবিতাটো হেৰি সেইটো পিছত হেৰি কৰিব। তাৰপিছত বহুতে মানে খুব মানে পজিটিভ হেৰি দিলে যে মোৰ ঘৰো এনেকৈ ঘৰৰ পাৰত আমি ঘৰো এনেকুৱা দেখিছিলোঁ তেনেকুৱা হৈছিলে। মই ভাবিলোঁ আৰে অকল আমিয়ে নহয়, তাৰমানে গুৱাহাটীৰ ঘৰটো ভাল পোৱা বা ঘৰলৈ বিষয়ে মানুহ বহুত আছে। তো সেইটো সময়ত কি কৰিলোঁ, তাৰে ভালেখিনি মোৰ চিনাকি আৰু যিখিনি অচিনাকি তেওঁলোকক কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ সন্মতি লৈ আমি এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ। আৰু গ্ৰুপটোৰ নামটো আমি দুইজনে লগ লাগি ছেভ বৰদলৈ ৰাখিলোঁ। সেইটোৱে আৰু মনে তেওঁ এতিয়া নাই, ৰবীন কলিতা আৰু আমি ৰাখিলোঁ। তাৰপিছত আমি এতিয়া সেই গ্ৰুপতে আলোচনা হয়, ঘৰৰ পৰা আমি এনেকুৱা কৰিছিলোঁ, ইয়াত সাঁতুৰিছিলোঁ, এনেকৈ আমাৰ দেউতাহঁতে মাছ ধৰে বা মাছ কিনিছিলে, সেই তেনেকুৱা আলোচনা হয়। আৰু ক'ভিড প্ৰট'কল চলি থকাৰ কাৰণে আমি বাহিৰত একো কৰিব নোৱাৰোঁ, খালি আলোচনা আহে। তাৰপিছত বাহিৰতো কিবা কৰিব লাগিব। সেইকাৰণে পিছত যেতিয়া অলপ ঢিলাই দিলে ছেপ্টেম্বৰ মাহত, আমাৰ আৰম্ভ হৈছিলে গ্ৰুপটো এপ্ৰিল মাহত, এপ্ৰিলৰ 29 তাৰিখে ভালকৈ মনত আছে। তাৰপিছত মে', জুন, জুলাই এইখিনি খালি আলোচনা চলি থাকে আৰু লগে লগে আমাৰ এই গ্ৰুপত সভ্য বাঢ়ি গৈ আছে। তেতিয়া কোনোবাই ক'লে যে ছেপ্টেম্বৰৰ 4ৰ্থ ৰবিবাৰটো বিশ্ব নদী দিৱস উদযাপন কৰে, আমি আগতে জনা নাছিলোঁ। যদি এই সুযোগ তেতিয়াহ'লে আমি 26 ছেপ্টেম্বৰ আছিলে 4ৰ্থ ৰবিবাৰ, আমি এইটোৱে আৰম্ভণি এটা কৰোঁ। গতিকে তাৰপিছত মোৰ চিনাকি চাইক্লিষ্ট গ্ৰুপ এটা আছিলে, তেওঁলোকে ৰাতিপুৱা চাইকেল চলাই মানে এইবিলাক চাইকেল প্ৰমোট কৰে আৰু এনভাইৰমেণ্ট হেৰি কৰে। মই তোমালোকে পাবলৈ কৰে মানে সেই তেওঁলোকৰ লগত আলোচনা কৰি আমি সেই চাইকেল ৰেলী অৰ্গেনাইজ কৰিলোঁ, আয়োজন কৰিলোঁ। চাইকেল ৰেলীটো এই জোনালীত একদম সেই দলংখনৰ পৰা ভৰলুৰ পাৰে পাৰে গৈ একেবাৰে ভৰলুমুখত মানে আমাৰ প্ৰাইভেট স্কুলত সামৰণি মাৰিছোঁ। গতিকে সেইটোৱে 2021 চনৰ 26 ছেপ্টেম্বৰ, 4ৰ্থ দেওবাৰ ছেপ্টেম্বৰ মাহৰ সেইটোৱে আমাৰ এই অভিযানটো। আপোনাৰ খেতিয়ক যোনটো বেকগ্ৰাউণ্ড আছিলে, প্লাছ আপোনাৰ যিটো পানী চোৱা ৰাজঘৰৰ আৰু আপোনাৰ যিবিলাক মিটিংছ হৈছে, সেইটো আপোনাৰ মেইন ট্ৰিগাৰ হৈছিলে ছেভ কৰাৰো প্ৰগ্ৰামটো ষ্টাৰ্ট কৰা। মানে সেইটোৱে আৰু নদীৰ প্ৰতি এতিয়া মই ঘৰলৈ গ'লে কেতিয়াবা মানে আগতেতো দীঘলীয়া আজিকালি দীঘলীয়া দিব, কিন্তু গ'লে মানে কপিলিত মই ধূপ এটা মাৰিবই লাগিব। যদি কেতিয়াবা কিবা কাৰণে নোৱাৰোঁ, মোৰ কিবা ঘৰলৈ যোৱাটো অসম্পূৰ্ণ যেন লাগি থাকে। কপিলৰ লগত আমাৰ ইমান সম্পৰ্ক, মানে লিখিলে এখন কিতাপেই হ'ব কপিলিৰ কথা যদি লিখোঁ। গতিকে নদীৰ প্ৰতি মোৰ এটা হেৰি আগৰ পৰাই আছিলে, মোৰ বুলি নহয়, আমাৰ সেই গাঁৱৰ সেই অঞ্চলৰ সকলো মানুহৰ কপিলিখনে আমাৰ সকলো আছিলে তেতিয়া। খোৱা পানী, গা ধোৱা, তাৰপিছত এই গৰুক গা ধোৱা, এই সকলোবিলাক আমি কপিলিতে কৰিছিলোঁ। গতিকে সেইটো এটা কাৰণ হ'ব পাৰে, নদীৰ প্ৰতি মোৰ যিটো ভাল পোৱা বা নদীৰ প্ৰতি যিটো টান, সেইটো এটা। তাৰপিছত এই হোমেন বৰগোহাঞি ছাৰৰ সেই আৰ্টিকলটো, সেইটো এটা চিন্তাৰ হেৰি দিলে যে টেনচনে যদি আমি দুখন কেলেই কৰিব নোৱাৰোঁ।
তাৰপিছত কলিতাই যিটো প্ৰপ'জেল দিলে পঢ়িব পাৰোঁ নেকি আমি পঢ়িবলৈ আগবাঢ়ি এইটো কাৰণেই আমি পঢ়িব পাৰিলেতো লাভ গুৱাহাটী বাহিৰত যদি নোৱাৰিলেতো থাকিল তেনেকৈ এতিয়া যেনেকৈ আছে আমাক কোনো একাউণ্টেবলো কৰিব নোৱাৰে কোনো জবাবদিহিও কৰিব নোৱাৰে চেষ্টা কৰিছে আৰু চেষ্টা কৰাৰ অসাধ্যটো একো নাই সেই তেনেকৈ আৰম্ভ কৰিলোঁ আৰু যেতিয়া দেখিলোঁ যে ভৰলুক ভাল পোৱা গুৱাহাটী ভাল পোৱা মানুহ বহুত আছে তেওঁলোকে যিহেতু আগবাঢ়ি আহিলে সহায় কৰিবলৈ বা সমৰ্থন কৰি বুজিও দিলে আৰু স্যাৰ এতিয়া আমি ভঁৰালৰ আপোনাৰ যোনটো যুদ্ধ চলি আছে ভঁৰালৰ এইটো যুদ্ধ বুলিয়ে কওঁ এক প্ৰকাৰৰ কাৰণ আপুনি টাইমৰ আগেইনষ্টত এটা যুদ্ধ লাগি আছে ভঁৰালক জীৱিত কৰিব হয় নিশ্চয় এতিয়া মই প্লান ক'ব পাৰোঁ এইটো আচ্ছা সেইটো এটা কথা কওঁ প্ৰথম যদি আৰম্ভ কৰিছিলোঁ মানে দুই এজন চিৰিয়াছ মানুহৰ পিছৰ মানুহে মানে হাঁহি উৰুৱাই দিছিলে প্ৰায় হয় হা এইটো আৰু কৰিব পৰা কাম তেনেকুৱা নলা হৈ গ'ল তেনেকুৱা মানুহ আমি পাইছোঁ কিন্তু এটা ভাল কথা লাহে লাহে তেনেকুৱা মানুহৰ সংখ্যা কমি থাকে এতিয়া কোনেও নকৰে বৰং সেই মানুহবিলাকে যিবিলাকে অকণমান ক্ৰিয়া এতিয়া তেওঁলোকে আমাক হেৰিহে কৰে উৎসাহিতহে কৰে বোলে এইটো কিবা এটা হ'ব আপোনালোক বা তোমালোক লাগি থাকে সেই এটা চেঞ্জ এটা হৈছে আৰু এটা কথা আমি 2021 চনত যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া গুৱাহাটীৰ মানুহে এই ভৰলু বাহিনীৰ নামটো মানে পাহৰি যোৱাৰ নিচিনা হৈছিলে যদি মনত ৰাখিছিলে ভৰলু নলা বুলি মনত ৰাখে আমি যেতিয়া কথা পাতোঁ চিধাই ভৰলু নলা বুলি কওঁ আমি বনাই দিবলগীয়া হয় ভৰলু নলা নাই নদী হয় কিন্তু এটা কি আমি প্ৰথম সেইটো কৰিলোঁ তাৰপিছত আমি কিছুমান গণসংযোগ সভা কৰিলোঁ গণসংযোগ মানে কি আমি ভৰলুৰ পাৰে পাৰে মানুহৰ ওচৰলৈ গৈছিলোঁ ক'ৰবাত ক্লাব এটা আছে ক'ৰবাত নামঘৰ আছে ক'ৰবাত সনাতন ধৰ্মৰ ইয়ে আছে তেওঁলোকৰ প্ৰেক্ষাগৃহ আছে বা মন্দিৰ আছে তাত সেই স্থানীয় মানুহখিনিৰ লগত আলোচনা কৰি এটা আমি খুব যোগাত্মক দেখিছিলোঁ সকলোৱে কথাটো ছাপোৰ্ট কৰিছিলে আৰু এটা কথা কৈছিলে যে এই কামটো বহুত আগতে কৰিব লাগিছিলে কোনো ওলাই নাহিলে আপোনালোকে ওলাই আহিছে গতিকে আমি আছোঁ এই কথাখিনি আমি সকলোতে পাইছোঁ আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈ মানুহৰ ভাৱধাৰা চিন্তাধাৰা বহুত সলনি হৈছে এতিয়া মানুহে ভৰলুৰ কথা আলোচনা কৰে বাহিনীৰ কথাও আলোচনা কৰে কাগজে পত্ৰে কিছু লিখা মেলাও হয় গতিকে সেইটো এটা ডাঙৰ মানে কি আৰু যথেষ্টখিনি আমি এই বাটটোত ৰাস্তাটোত আমি যথেষ্টখিনি সবলি চবলি কৰি দিছোঁ স্যাৰ তো আপোনাৰ মেইন চেলেঞ্জটো আছিল এই যে মানুহবিলাকক কনভিন্স কৰা কি এইটো এটা মুভমেণ্ট য়েছ আমাৰ সেইটো ডাঙৰ চেলেঞ্জ আছিলে কাৰণ এনেকুৱা বস্তু এটা কাম এটা আৰম্ভ কৰিছোঁ যিটো গুৱাহাটীৰ বহুত মানুহে ভবাই নাই বা ব্যক্তিগতভাৱে যদিও কোনোবাই ভাবিছিলে যে এইটো কৰিব পাৰি বুলি মোৰ তেনেকুৱাও বিশ্বাস নহয় গতিকে প্ৰথমতে তেওঁলোকে আচৰিত হৈছিল সেই তেতিয়া ভাবিছিলোঁ যে প্ৰথম আমাৰ কাম হ'ব মানুহখিনিক সজাগ কৰা আৰু আমি তেতিয়া কৈছোঁ যে ভৰলু নাম পাহৰি গৈছে সেইকাৰণে আমি প্ৰত্যেকটা হেৰিত মই সদায় কওঁ যে আপোনালোকে মূৰৰ পৰা ইয়াত আমি সকলো কথা ইয়াতে ৰাখোঁতো যে আমাৰ মস্তিষ্কৰ পৰা আপোনালোকে নলাটো উলিয়াই দিয়ক সেইটো উলিয়াই অৰ্থাৎ আপোনালোকে নদীটো বা নৈ বা উপনৈটো ৰোপণ কৰক হাৰ্ট ট্ৰেন্সপ্লেণ্ট যেনেকৈ কৰে কিডনি ট্ৰেন্সপ্লেণ্ট যেনেকৈ কৰে হেয়াৰ ট্ৰেন্সপ্লেণ্ট যেনেকৈ মই এইটো আপোনালোকে ট্ৰেন্সপ্লেণ্ট কৰক এবাৰ যেতিয়া ভৰলুক আপোনালোকে নদী বুলি ভাবিব লাগিব বহুত কথা সহজ হৈ যাব কেনেকৈ সহজ হ'ব কাৰণ নদীক ভাৰতীয় মানুহে সন্মান কৰে নদীৰ পাৰতে পৃথিৱীত ডাঙৰ ডাঙৰ সভ্যতাবিলাক গঢ় লৈ উঠিছে নদীৰ প্ৰতি মানুহৰ এটা আচুতীয়া এটা অমিত শ্ৰদ্ধা হেৰি ভাৱ থাকে যদি ভৰলু যদি নলাটো কাটি পেলাই নদী হৈ গ'ল সেই ভৰলুৰ প্ৰতি মানুহৰ শ্ৰদ্ধা বা হেৰি ধাৰণাটোৱে বহুতখিনি সলনি হৈ যাব সেইকাৰণে সকলোকে অনুৰোধ কৰিছিলোঁ যে আপোনালোকে এই মূৰৰ পৰা নলা যদি কেনেবাকৈ সোমাইছিলে সেইটো উলিয়াই দিয়ক উলিয়াই পেলাই তাৰপৰা তোমাকে নদীটো এৰিব স্থাপন কৰক আপুনি যেতিয়া প্ৰথম ভঁৰালো মানুহৰ মাথাৰ পৰা নালাৰ পৰা নদী বনাইছিলে নিশ্চয় হ'ব কি বহুত মানুহে এইটো অলপ অবিশ্বাস ৰাখিছে তেতিয়া আপুনি কিবা সিহঁতক বুজাবৰ কাৰণে কিবা প্ৰচেষ্টা জনাইছে ঠিক তেনেকুৱা নহয় তেতিয়া আমি এই মানে পৃথিৱীত হোৱা কিছুমান অসম্ভৱ সম্ভৱ কৰা কাম কিছুমান উদাহৰণস্বৰূপে টেমছ নদী এখন এটা সময়ত একদম দুৰ্গন্ধময় একদম লেতেৰা আছিলে কিন্তু ব্ৰিটিছসকলে সেইটো এটা হেৰি কৰি পেলাই সেই নদীখনলৈ এতিয়া আমি ইউৰোপলৈ যাওঁতে আমি নিজেই চাই আহিছোঁ সেইখন এখন পৰ্যটনস্থলী আছে তাৰপিছত পেৰিছৰ চিএন নদীখন বহুত উদাহৰণ আছে গতিকে ৰাইজে কৈছিল যে যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ এইখনকো আমি পৰিষ্কাৰ কৰি একেবাৰে সেই 50 দশকৰ ভৰলুখন নাপাব পাৰোঁ কিন্তু এনেকুৱা এখন ভৰলু পাব পাৰোঁ য'ত আমি নামিব পাৰোঁ কমচে কম অন্ততঃ নাকত ৰুমাল ল'বলগীয়া অৱস্থা নহয় সেই তেনেকৈ আমি কনভিন্স কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা কৈছিল যে মানুহৰ চেষ্টাৰ অসাধ্য স্যাৰ আপুনি এটা ডক্টৰ হয় তো আপুনি এটা কথা বহুত ভালকৈ জানে যে এটা পলিউটেড ৰিভাৰ বা নালাৰ পৰা বহুত বেমাৰ হয় চান্সেছ অফ কলেৰা কেঞ্চাৰ বা বহুত এনেকুৱা আছে তো এনেকুৱা ৰিস্ক মানুহলৈ সামান্য মানুহলৈ আহে সেইটো বাবে আপুনি ইউজ কৰি পেলাই হেৰি কৰাইছে আচ্ছা সেইটো যেতিয়া পানীৰ কথা আহিলে এতিয়া যিসকলে অলপ পঢ়া শুনা কৰে বা প্ৰকৃতিৰ সম্বন্ধে খবৰ কাঢ়ে তেওঁলোকে এইবিলাক তাৰে ভালেখিনি কথা জানে কিন্তু যিসকল অশিক্ষিত বা অৰ্ধশিক্ষিত অকল দুবেলা দুগতিৰ কাৰণে একদম সংগ্ৰাম কৰি থাকে তেওঁলোকে এইবিলাক কথা নাজানে কিন্তু এইটো কথা তেওঁলোকে জানে যে ভৰলুখনৰ আগৰ তুলনাত এতিয়া বহুত লেতেৰা হৈছে এইখনত ভাঙিব নোৱাৰি আৰু ইয়াৰ পৰা আমাৰ বিপদ হোৱা সাধাৰণ কথাটো কিন্তু ক'লে তেওঁলোকে বুজি পায়
আৰু ভৰলুখন যিখন নদীত এটা সময়ত জলজ উদ্ভিদ আছিলে, মাছ পুঠি কাছ পাইছিলে, য'ত আগতে মানে মাছমৰীয়াই জালেৰে মাছ মাৰি তাৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিলে, য'ত বৰশী বাইছিলে, সাঁতুৰি নাতুৰি ল'ৰা ছোৱালী ডাঙৰ হৈছিলে, সেই নদীখনত এতিয়া সেইবিলাক একো নাই। নলা হোৱাৰ লগে লগে সেই নদীকেইখনত মাছ পুঠিৰ ঠাইত এতিয়া কি আছে, তাত আৰ্ছেনিক আছে, সীহ আছে, তাৰপিছত ফ্ল'ৰাইড আছে, তাৰপিছত কেডমিয়াম, ক্ৰমিয়াম, এইবিলাক হৈছে অকল বিহে নহয়, এইবিলাক হৈছে কৰ্কটৰোগৰ কাৰক। সেইবিলাকো ভৰ্তি হৈ আছে এইবিলাক পৰীক্ষা কৰিলে। গতিকে সেইবিলাকে গোটেই পানীখিনি প্ৰদূষিত কৰিছে। প্ৰদূষিত কৰাৰ উপৰিও এই পানী নিগৰি নিগৰি মাটিৰ তলে তলে অন্যবিলাক পানীৰ চ'ৰ্চ আছে, সেইবিলাক সেইবিলাক প্ৰদূষিত কৰিছে। এতিয়া এইখিনি এটা কথা কওঁ, গুৱাহাটীত তথ্যমতে শতকৰা 30ৰ পৰা 40জন মানুহে বা 40 ঘৰ মানুহে এই পৌৰ নিগমৰ যিটো ছাপ্লাই পানী বা পানী যোগান আঁচনিৰ বাকী শতকৰা 60ৰ পৰা 70% মানুহে নিজে ব্যৱস্থা কৰে। নিজে ব্যৱস্থা কৰে, সেইটো কৰে আমাক দেখিছেই। বেছিভাগে কুঁৱা খান্দে, টিউবৱেল বহুৱাই, বৰিং কৰে, মুঠৰ ওপৰত এই যিটো গ্ৰাউণ্ড ৱাটাৰ বুলি ক'লে, ভূমি জল যিটো কয়, সেইটো আমি উত্তোলন কৰোঁ বা সেইটো উঠাই আনি ব্যৱহাৰ কৰোঁ। এতিয়া সেই গ্ৰাউণ্ড ৱাটাৰটো প্ৰদূষিত হৈছে, কিহৰ কাৰণে হৈছে? এই ভৰলু বাহিনী বশিষ্ঠ মৰা ভৰলুতে একদম পলিউশ্যন হৈছে বা প্ৰদূষণ হৈছে, সেইটো সেই নিগৰি নিগৰি সেইবিলাক চ'ৰ্চত হেৰি কৰিছে। এতিয়া মোৰ নিজৰ ঘৰত দুটা কুঁৱা আছে, মোৰ পৰা লখিমী টানখন খুব বেছি কিমান 30 ফুট আঁতৰত। গতিকে মই কুঁৱা যি পানী খাইছোঁ অলপ অলপ হ'লেও সেই লখিমী টানৰ পৰা আহিছে, আৰু লখিমী টানখন হেৰিৰ লগত কানেক্টেড, বশিষ্ঠ নদীৰ লগত, বশিষ্ঠ আকৌ মৰা ভৰলুৰ লগত কানেক্টেড। গতিকে ইণ্টাৰ কানেক্টেড হৈ আছে আমাৰ এই যিটো আমি ভৰলু ৰিভাৰ চিষ্টেম বুলি যিটো কওঁ, ভৰলু নদী চিষ্টেম, ইণ্টাৰ কানেক্টেড হৈ আছে। গতিকে আমাৰ পানীবিলাকো প্ৰদূষিত হৈছে। সেই গুৱাহাটীত আমি পানী সাধাৰণতে পৰীক্ষা কৰোঁ খোৱাৰ আগতে বা খোৱা পানী কি পৰীক্ষা কৰোঁ, আইৰণটো চাওঁ, ক্লৰাইডটো চাওঁ, সেইটো তাতে থাকে, আৰ্ছেনিকো চোৱা নহয়। এতিয়া উদাহৰণস্বৰূপে মোৰ ঘৰৰ পানী পৰীক্ষা কৰোঁ, খোৱাৰ পানী তাত ফ্ল'ৰাইড আছে, সেইকাৰণে ফ্ল'ৰাইড গুচোৱা মই এটা হেৰি ফিল্টাৰ ব্যৱহাৰ কৰোঁ। নহ'লে ফ্ল'ৰাইডবিলাক কি হয়, গৰম কৰিলে কেটলিত একদম বগা বগা চামনি মানে শিলৰ নিচিনা। গতিকে এতিয়া সেইটো মই কৰিছোঁ, বহুতেতো সেইখিনিও কৰা নাই, তেনেকৈ পানীখিনি খাই আছে, এনেই পানীটো ধৰিব নোৱাৰি। গতিকে এই জনস্বাস্থ্যৰ প্ৰতি এটা সাংঘাতিক ভাবুকি আহিছে আমাৰ। এই যে পানীবিলাক প্ৰদূষিত হৈছে, কেলছিয়াম, ক্ৰমিয়াম, সীহ, তাৰপিছত আৰ্ছেনিক আছে, সেইবিলাক লাহে লাহে মানুহ, গতিকে এতিয়া আৰু আমাৰ ৰাজ্যত আচলতে আমাৰ পেটৰ অসুখৰ বা পেটৰ বেমাৰী বেছি, আৰু বেছিভাগ এই পানীৰ প্ৰদূষণৰ কাৰণে বা দূষিত পানীৰ কাৰণে হয়। কিডনীটো এফেক্ট কৰে, লিভাৰ এফেক্ট কৰে। সেইকাৰণে আমাৰ এতিয়া ICU-বিলাকত কিডনীৰ ৰোগীৰ সংখ্যা, কিডনীৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা আৰু লিভাৰ ৰোগত ৰোগীৰ সংখ্যা বহুত বেছি বাঢ়ি গৈ আছে। গতিকে এইটো প্ৰতিহত কৰিবৰ কাৰণে, এইটো বন্ধ কৰিবৰ কাৰণে, আগতে এইটো অৱস্থা নাছিলে, বন্ধ কৰিবলৈ এটাই উপায়, আমি নদীখনৰ পানী প্ৰদূষণমুক্ত কৰিব লাগিব। তাৰমানে বাহিনী ভৰলুক আমি পুনৰ্জীৱিত কৰিব লাগিব, তাৰ পানীখিনি পৰিষ্কাৰ কৰিব লাগিব, যাতে সি আমাৰ গ্ৰাউণ্ড জলস্তৰটো যাতে প্ৰদূষিত কৰিব নোৱাৰে। তাৰ বাহিৰেও অন্য উপায় নাই। এটা বিশেষ খবৰ যোনটো বহুত ৰিচেণ্টলি বহুত মানুহে নটিচ কৰিছে যে ৰিচেণ্টলি আমাৰ ৰিজনছবিলাকত টেক্সবিলাক বাঢ়ি গৈছে। most likely বহুত several reasons হ'ব পাৰে, কিন্তু ডেথছবিলাক মানুহৰ মৃত্যু হোৱা সংখ্যাটো বাঢ়ি গৈছে। এইটোত এটা ডাঙৰ ৰিজন পলিউটেড ৱাটাৰ মানা যায় আছে এজ মিডিয়া চ'ৰ্চেছ, আৰু তাৰে চবতছে ডাঙৰ প্ৰব্লেম হয় মাইক্ৰ' পলিউটেন্স, যোনটোত প্লাষ্টিকৰ সৰু সৰু মাইক্ৰ' পলিউটেন্সৰ বহুত ডাঙৰ হৈ আছে। ছাৰ মোৰ এইটো প্ৰশ্ন এইটোৱে হয় যে এনেই ভঁৰালুতো ব্ৰহ্মপুত্ৰৰ লগতে হেৰি আছে, এটা স্পেচিফিক জেগাটো যেনেকৈ যমুনা এটা ডেমৰ, নগোদ্ৰা ডেমৰ ইফালে আহি পেলাই ড্ৰেইনেজৰ কাৰণে এক্সট্ৰা পলিউটেড হৈছে, এনেকুৱা কিবা ভৰলুৰ আছে নেকি এক্সটেনশ্যন য'ত ড্ৰেইনেজ বা কিবা এটা এক্সট্ৰা বস্তুত লাগি পেলাই তাৰ পৰা পলিউটেন্স বাঢ়ি যায়? এনেইতো 50-60 দশকলৈকে ভাৰতলো, বাহিনী, মহাভৰলু, বশিষ্ঠ এইবিলাক যদি প্ৰদূষণৰ কথাটো নাছিলে, পানী পৰিষ্কাৰ আছিলে, প্ৰদূষণটো কেনেকৈ আৰম্ভ হ'ল? এই নদীবিলাক কেনেকৈ অৱক্ষয়টো হ'ল বা কেনেকৈ কৰিলে? সেইটো আৰম্ভ হৈছে 70 দশকৰ পিছত। মইতো কৈছোঁ 70 বছৰ গুৱাহাটী চাফা বড়ো দেখি গৈছোঁ। এইটো 70 দশকৰ পিছত যায়। কল্যাণ দাস, তেওঁ অমীয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়লজি, তেওঁ ডিৰেক্টৰ আছিল। তেওঁ এটা খুব বঢ়িয়াকৈ কৈছে যে মোৰ ঘৰ বড়ো পাৰ্টে আছিলে, বড়ো পানীত গা ধুইছিলোঁ, কিন্তু দ্বিতীয় এজন তেওঁৰ মতে ষ্টাৰ্ট হৈছিল 1985। মোৰ ইয়াত আছে ৰেকৰ্ড, 85ৰ পৰা আৰম্ভ হৈছে অৱক্ষয়টো। সেই কথাটো কেনেকৈ আৰম্ভ হৈছে তেতিয়াহ'লে আমি অকণমান পিছলৈ যাব লাগিব। 70ৰ দশকৰ 72-73 চনতে গুৱাহাটীলৈ শ্বিলঙৰ পৰা ৰাজধানী উঠি আহিলে, দৌৰা-দৌৰি উইদাউট এনি প্লেন। ইমান দিন আছিলে তেনেকৈ যা কৈ আছে, অন্ততঃ অসম চৰকাৰে প্লেন কৰি ল'ব লাগিছিলে, একো প্লেন নকৰিলে। যেতিয়া অতিষ্ঠ হৈ ঘৰত বোলে এনেকৈ নহয়, লোকৰ গাড়ী খাই থাকিব নোৱাৰি, যাওঁ
ৰাতিৰ ভিতৰতে আনাৰ নিচিনাকৈ আনি পেলাই ডিস্ক'ৰ কিছুমান চাহৰ গুদাম আছিলে, সেইটো হিষ্ট্ৰী জানে ক'ব নোৱাৰোঁ, চাহৰ গুদাম বনাই অফিচবিলাক বনালে। আচ্ছা, এতিয়া ৰাজধানী অহাৰ লগে লগে এখন চহৰ আহি যোৱাৰ নিচিনা হ'ল। সেই মানুহখিনি ক'ত থাকিব এতিয়া? তাৰে হয়তো বহুতৰ আগতে ব্যৱস্থা আছিলে, গুৱাহাটীত ঘৰ বাৰী কৰি থৈছিল, কিন্তু বহুতেতো কৰাও নাছিলে। গতিকে ঘৰ বাৰী সজিব লাগিলে মাটি লাগিলে, মাটি ক'ত? একদম সন্মুখতে পৰিলে এই পথাৰখন, ৰাজগড়ৰ পৰা চিৰিয়াখানা পথ আৰু ইফালে GS ৰোড। ইফালে উত্তৰ ফালে পৰিলে পুখুৰীয়াৰ পৰা চানমাৰীলৈকে, আৰু ইফালে এইটো ওচৰতে হ'ল বিৰুবাৰী, ৰূপনগৰ। সেইবিলাক মাটি ধুমাধুম প্লটিং আৰম্ভ হ'ল, প্লট কৰি মানুহে বিক্ৰী কৰিলে, আৰু বিকা মানুহবিলাকে ভাল পালে, তেওঁলোকে পইচা পালে, আৰু একদম দিন ৰাত একাকাৰ কৰি ঘৰ বনোৱা আৰম্ভ হৈ গ'ল। মানুহ থাকিবলৈ লাগিব। কিন্তু সেইটো সময়ত না চৰকাৰে ভাবিলে, না যিসকলে তাত ঘৰ সাজিলে, এটা কথা তেওঁলোকে একদম নাভাবিলে। কাৰণ এই তিনিখন পথাৰত বাৰিষা, আমাৰ অসমতো বাৰিষা যথেষ্ট দীঘলীয়া হয়, এই তিনিখন পথাৰত বাৰিষা গোটেই পানীখিনি সেই পথাৰকেইখনত ধৰি ৰাখে। খেতি কৰে, খেতিৰ কাৰণে পানী লাগিবই, ধৰি ৰাখে, আৰু মাজেৰে ভৰলুখন বহি যায়, যিখিনি এক্সট্ৰা পানী ভৰলুৱে কঢ়িয়াই দিব। তাৰ বাহিৰেও আছিলে বহুত জলাশয়। এইটো জলাশয়ৰ নামটোতো জানাই, এইফালে দীপৰবিল আছে, এইফালে শিলখাকো, তাৰপিছত চলাবিল দুখন আছে, সৰু চলা, বৰ চলা, তাৰপিছত আকৌ বুন্দাদাম, তেনেকৈ আৰু অলেখ মানে দ ঠাই আছে, বহুত পুখুৰী, আমি নামো নাজানো। আৰু উদাহৰণস্বৰূপে একদম জ্বলন্ত উদাহৰণ হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল। এতিয়া য'ত বনাইছে পুৰণা বিল্ডিং বা নতুন বিল্ডিং, গোটেইখিনি খালী পিটনি আছিলে, পথাৰ আছিলে, দ পথাৰ আছিলে। আমি হোষ্টেলত থাকোঁ, ওপৰৰ পৰা দেখোঁ মাজেদি খালী ৰাস্তাটো, বাৰিষা বৰষুণ দিলে ৰাতি একদম দুইফালে পানী লাইট কৰি জিলিকি থাকে। আমি মানে ধেমালি কৰোঁ যে আমি ডাললেকত থকাৰ নিচিনা লাগিছে। এতিয়া সেইখিনি ঠাইত মাটি পুতি, মাটি ভৰাই পেলাই পাহাৰত ঘৰ সাজিছে। এতিয়া যিকেইটা অঞ্চল মই বৰ্ণনা কৰিলোঁ, তিনিখন পথাৰ প্লাছ গুৱাহাটী মেডিকেল কলেজৰ এই এলেকা, এই পানীখিনি ক'লৈ যাব? পানীৰ পৰিমাণটো কমি যোৱা নাই। তোমালোকে ঘৰ বনাবলৈ পানী দিবলৈ জেগা নাই, সেইবুলি কি বৰষুণ নহ'ব নেকি? বৰষুণটো সমানেই হৈ আছে, ক'ত যাব পানীখিনি? গতিকে আমাৰ সেই কৃত্ৰিম বানপানীৰ কথাটো আহিলে। কিন্তু তেতিয়া যদি নাগৰিকে যিবিলাকে ঘৰ বনালে, চৰকাৰে যদি ভাবিলেহেঁতেন এই পানীখিনিৰ কথা আমি চিন্তা কৰিব লাগিব, এতিয়া বনাইছোঁ, বাৰিষা ঋতুটো পানী আহিব, ক'ত জমা হ'ব পাৰে? সেই তিনিটা জেগা যদি তিনিটা ডাঙৰ ডাঙৰ পুখুৰী বনাই ৰাখিলেহেঁতেন, তেতিয়া চৰকাৰে মাটি অধিগ্ৰহণ কৰি চৰকাৰী ব্যৱস্থাৰে পুখুৰী যদি ৰাখিলেহেঁতেন, অন্ততঃ এইকেইটা অঞ্চল এই কৃত্ৰিম বানপানীৰ পৰা ৰেহাই পালে। তাতো বৰষুণৰ পানী থাকিলেহেঁতেন, তাত নলা নৰ্দমা যিমান আছে চব কৰিলে তাতে হেৰি কৰক, ETB বহুৱাই দিয়ক, এফ্লুৱেণ্ট ট্ৰিটমেণ্ট কৰি পেলাই সেই পানীখিনি পৰিষ্কাৰ মেইনটেইন কৰক। পুখুৰী চাৰিওফালে মানে পাৰ্কৰ নিচিনা বনাই দিয়ক, মানে খোজকাঢ়িব পাৰিব, ল'ৰা ছোৱালীয়ে খেলিব পাৰিব, এটা মুকলি জেগা হ'ব। সেইটো কথা কিন্তু তেতিয়া কোনেও চিন্তা নকৰিলে, আৰু নকৰিলে কাৰণে মানুহে চৰকাৰবিলাকো বুদ্ধিৰ কাম কৰিছোঁ, আমি পথাৰ মানে মাটি ভৰাই ঘৰ সাজিছোঁ, খুব কিন্তু একদম নিৰ্বুদ্ধিতাৰ কাম কৰিব লাগিব, আৰু সেইটোৰ প্ৰায়শ্চিত্ত আমি সদায় কৰি আছোঁ এতিয়া গুৱাহাটীত। গতিকে আৰু সেই একেটা সময়তে 70 আমাৰ দৈনন্দিন জীৱনলৈ মানে প্লাষ্টিকৰ আৱিৰ্ভাৱ ঘটিল। প্লাষ্টিক পলিথিন আগতে নাছিলে নহয়, কেতিয়াবা কিবা এটা পেকেট আহে, বিস্কুটৰ পেকেট আহে, সিমানেই প্লাষ্টিক। আনকি শেখ ব্ৰাদাৰ্ছৰ হেৰিবিলাকো, পাউৰুটিবিলাকো তেনেকৈ পাতল কাগজেৰে মেৰিয়াই দিয়ে, প্লাষ্টিক নাছিলে। কিন্তু আজিকালি কাগজেৰে মেৰিয়া পাউৰুটি ক'ত পাবা? চব পলিথিন। ৰাতিপুৱা গাখীৰ পোৱালে জুখি দিয়ে, আমি হেৰিত লৈ যাওঁ, মগত লওঁ বা কিবা, এতিয়া চব পেকেটত। গতিকে মানুহে খুব ভাল পালে প্লাষ্টিক। গতিকে ঘৰলৈ কিমানবিলাক প্লাষ্টিক আহিলে, পলিথিন, আৰু বেছিভাগ ছিংগল ইউজ। আমি গুৱাহাটীৰ পপুলেশ্যন জনসংখ্যা এতিয়া 13.59 লাখ, সৰু ডাঙৰ চব মিলাই। ধৰিলোঁ আজি 17 তাৰিখ, মাত্ৰ 5 লাখে বজাৰ কৰিছোঁ এইখিনিৰ ভিতৰত, প্ৰায় 1/3। ৰাতিপুৱা গ'লে ৰাতিপুৱা এই গাখীৰৰ পেকেটটো অনাৰ পৰা আৰম্ভ হৈছে দেই বজাৰটো। তাৰপিছত পাচলিৱালা আহিলে, আমাৰ গৃহিণীসকলতো পাচলিৱালা গামলা বা কিবা এটা ল'ব পাৰে, তেওঁলোকে কি কৰে, ডিমাণ্ড কৰে প্লাষ্টিকত দিব লাগে, নহ'লে কাজিয়া কৰে, আমি দেখিছোঁ। সেইটো কৰে। আৰু দিনটো ৰাতিপুৱা গধূলি অফিচৰ পৰা উভতি আহোঁতে, কামৰ পৰা উভতি আহোঁতে এই ব্ৰেডটো, এই বিস্কুট 2 পেকেট চব প্লাষ্টিকত আহে। গতিকে মানে অতি কমেও আজি প্ৰত্যেকটা ঘৰত অন্ততঃ 10 লাখে পলিথিনৰ সৰু ডাঙৰ বেগ হ'ব। 5 লাখ পূৰণ 10 কিমান হ'ল? 50 লাখ অনুমান কৰাচোন কিমান হয়। গতিকে সেই যে আৱৰ্জনাবিলাক আহিলে কোনো কামত নালাগে। এবাৰ বস্তু মানে হেৰি কৰি থোৱাৰ পিছত আৰু বৈয়ামে চৈয়ামে কামত নালাগে। মানুহবিলাক কি কৰিলে, তেতিয়া মুকলি ঠাই বহুত আছিলে, য'তে ত'তে পেলাই দিলে, খালী পেলাই তাত পেলালে, ৰাস্তাত পেলালে, নলাটো গৈ আছে ভাবি নলাই লৈ যাব, নলাত পেলালে, আৰু যিবিলাক ভৰলু বাহিনীৰ কাষত আছিলে তেওঁ তাত পেলালে। আৰু নলাবিলাকে আনি পেলাই ক'ত পেলালে? ভৰলু বাহিনী। সেনে ক'ত ক'ৰবাতো পেলাব লাগিব। এতিয়া পৌৰ নিগমৰ তথ্য মতে গুৱাহাটীৰ 330টাতকৈ, এইটো অলপ পুৰণা তথ্য, 330টাতকৈ বেছি সৰু ডাঙৰ নলা নৰ্দমাই আহি ভৰলুৰ বাহিনীত ৰিলিজ কৰে, মিলিছিল।
ডেকা মানুহে হয়তো ভৰলু বাহিনীত পেলোৱা নাই, নলাবিলাক অলপ পেলাই যায়, নলাবিলাক বেছিভাগ ৰেচিডেঞ্চিয়েল বাৰীৰ পিছফালে যায়, গোটেই তাত পেলাই সেইখিনি পেলালে, সেইখিনি পৰি কি হ'ল, পানীখিনি প্ৰদূষিত কৰিলে প্লাষ্টিক আৰু হেৰিয়ে, আৰু তাৰপিছত তলত পৰি বাম হৈ গ'লগৈ। আৰু নদী এখনত বা জান এখনত তলৰ পৰাতো পানী ওলায়, গতিকে সেই তলৰ পৰা পানী ওলোৱা হেৰিটো চ'ৰ্চটো বন্ধ হৈ পৰিব। গতিকে আৰু সেই তাত বাধা দিবলৈ কোনো অসম চৰকাৰৰ পৰা কি ডিমাণ্ড কৰি আছে? আচ্ছা, এইখিনি শেষ নহ'ল। প্লাষ্টিক পলিথিন পেলাবলৈ আৰম্ভ কৰিলে, মানুহে ভাবিও নাচালে এইখিনি যে কিবা ক্ষতি হ'ব। আৰু চৰকাৰৰ এতিয়া যিটো তেওঁলোকৰ এই জাবৰ নিষ্কাশনৰ যিটো ব্যৱস্থা, সেইটো ব্যৱস্থা তেতিয়া ইমান শক্তিশালী বা ইমান নাছিলে। গতিকে মানুহবিলাকে যেনেকৈ পায় তেনেকৈ হেৰি কৰিলে। গতিকে সেইটো এতিয়া আমি কৈছোঁ যে ভৰলু মুমূৰ্ষু অৱস্থাত আছে, মৰণ পথৰ যাত্ৰী। যদি আমি ভাবোঁ যে সেই মানে জিন নোযোৱা নন বায়'ডিগ্ৰেডেবল প্লাষ্টিক পলিথিন পেলাই ভৰলু যিটি ক্ষতি কৰিলে, তাক আমি শ্মশানলৈ মৰাশনিয়াৰ খাঙিখন বান্ধিবলৈ আৰম্ভ কৰা বুলি ক'ব পাৰোঁ। সেইটো কৰ্ম নাপায়। ঠিক যেন তেওঁলোকে আৰম্ভণিটো কৰিলে খাঙিখন বান্ধিবলৈ, আৰু তেনেকৈ অৱক্ষয় হৈ পেলাই 2004 চনত বাহিনী নদীখনত বশিষ্ঠ চাৰিআলিৰ ওচৰত কালী মন্দিৰৰ ওচৰত এইখনে নামনিত বানপানী কৰিছে বুলি সন্দেহ কৰি অসম চৰকাৰে যি ভেটা মাৰি দিলে, প্ৰথমতে স্লুইচ গেট পাতিলে, স্লুইচ গেট বহুৱাই 30 পৰা 40 ফুট দূৰত্ব নদীখন মাটিৰে পুতি পেলালে। সেই কামটোক আমি একেবাৰে খাঙিখন বান্ধি ভৰলুৰ মৰাশ শ্মশানলৈ নিবলৈ সাজু হোৱা বুলি ক'ব পাৰোঁ, বা এই যে লাষ্ট নেইল ইন দ্য কফিন বুলি কয়, যেন কফিনৰ শেষ গজালটো, অন্তিম গজালটো অসম চৰকাৰে কিয় মাৰিলে? কাৰণ সেইদিনাৰ পৰা আগতে যিটো ৰাস্তাৰে বা যিটো বাটেৰে নদীখন গৈ আছিলে, সেই বাটেৰে নদীখন নোযোৱা হ'ল, বন্ধ কৰি দিলে, বন্ধ কৰি পেলাই পশ্চিমফালে বোৱাই দিলে। গতিকে সেই যিটো বাহিনীৰ যিটো গতিপথ আছিলে, বাহিনী নদী বুলি যিটো চিনাকি আছিলে, তাৰে প্ৰাকৃতিক পানী নোযোৱা হ'ল। তাৰ সলনি তাত থাকিলে কেৱল এই নলা নৰ্দমাৰ লেতেৰা পানী, বাথৰুমৰ পৰা ওলোৱা পেচাব, মল মূত্ৰ, পাকঘৰৰ পৰা ওলোৱা, কল কাৰখানাৰ ওলোৱা যিটো চুৱেজ বুলি কয়, অকল সেইটো থাকিলে, সেইখনৰ তেতিয়াৰ পৰা নদী হৈ নাথাকিলে। গতিকে সেইটোক আমি লাষ্ট নেইল অন দ্য কফিন, সেইটোৱে কামটো চৰকাৰে কৰিলে। প্ৰথম আৰম্ভণিটো নাগৰিকে কৰিলে বুলি কওঁ, নাগৰিকৰ চৰকাৰ, কাৰণ চৰকাৰে দায়িত্ব পালন নকৰিলে। তেওঁলোকে তেতিয়াৰ পৰাই এই জাবৰ নিষ্কাশনৰ কথাটো গুৰুত্ব দিব লাগিছিলে। আৰু তেতিয়া জনসংখ্যা যথেষ্ট কম আছিলে, গুৱাহাটীত ঠাই আছিলে, আনকি সমান্তৰালভাৱে পয় প্ৰণালী ছিষ্টেম, চুৱেৰেজ ছিষ্টেম কৰাটো একো টান কথা নাছিলে। মই নিজে গুৱাহাটীখন 61 চনৰ পৰা 77 চনলৈকে দেখিছোঁ, যথেষ্ট ঠাই, যথেষ্ট জেগা। কিন্তু যি কৰিব লাগে চৰকাৰী পক্ষই, যোনে চিন্তা কৰিবলৈ, তেওঁলোকে এই কথাটো চিন্তাই নকৰি পেলাই তেওঁলোকে সেই নদীখন অনাহত তাতে বন্ধ কৰি সেই নদীখনকে এতিয়া চুৱেজ কেৰিং ড্ৰেইন হিচাপে বা মলমূত্ৰ কঢ়িওৱা নলা হিচাপে ব্যৱহাৰ কৰি আছে। স্যাৰ, তো চবৰে আৰম্ভণিটো আপুনি যেনেকৈ বুজাইছে, চৰকাৰ আৰু নাগৰিকৰ হেৰি কামত আছে, যোনটো লাৰ্জলি সেই সময়ৰ বিউৰক্ৰেচিয়ে হেৰি কৰিছিলে, বিল্ড আপ কৰিছিলে। তাৰপিছত তাৰপিছত মানুহেও জাবৰ লেতেৰা পেলাই হেৰি কৰিলে, চ' লাষ্ট কফিনটো চৰকাৰে মাৰে। এতিয়া আপোনাৰ যুদ্ধটো কাৰ এগেইনষ্ট, চৰকাৰী? আমি যুদ্ধ কৰা নাই, প্ৰথম কথা মই ক্লিয়াৰ কৰি দিওঁ। এইটো এটা আমাৰ সম্পদ, প্ৰকৃতিয়ে দিছে, সেই সম্পদটো আমি উদ্ধাৰ কৰিব খুজিছোঁ। যদি ভৰলু বাহিনীখন আমাৰ কোনো কামত নালাগিলেহেঁতেন, তেতিয়াহ'লে আমি উদ্ধাৰ কথাই চিন্তা কৰিলোঁ। আৰু এইটোৱে ডাঙৰ কথা যে গুৱাহাটীৰ বহুত মানুহে নাজানে যে ভৰলু বাহিনীখন আমাৰ কিমান উপকাৰী বা আমাৰ কিমান কাম কৰি আছে। 4টা মূল কাৰণ। 1 নম্বৰ হৈছে গুৱাহাটীৰ পৰিৱেশ তন্ত্ৰ বা ইক'চিষ্টেম বুলি কয়, সেই যে জলবায়ু বা হেৰি, সেইটো এই ভৰলু বাহিনীয়ে যথেষ্ট অৰিহণা যোগাই আছে। আমি যেনেকৈ কওঁ যে গছ গছনি অক্সিজেন দিয়ে, আমি উশাহত লৈ পেলাই আমি জীয়াই থাকোঁ, আমি উলিয়াই দিয়া কাৰ্বন ডাই অক্সাইড, এঙাৰ গেছ গছনি পেলাই, তেনেকৈ নিৰ্মল পানীৰ উপৰিভাগৰ পৰাও অম্লজান বা অক্সিজেন উৎপন্ন হয়। আৰু সেইটোৱে এই পৰিৱেশটো, জলবায়ু সুষম কৰাত বা বেলেঞ্চ কৰাত সহায় কৰে। ভৰলু যেতিয়া ভৰলুৰ ওপৰত অত্যাচাৰ হোৱা নাছিলে, স্বাভাৱিক হৈ আছিলে, প্ৰাকৃতিক হৈ আছিলে, তেতিয়া এই কামটো ভৰলু বাহিনী এটাই নদীয়ে কৰি আছিল। কিন্তু যেই ভৰলুৰ 70 দশকৰ পিছৰ পৰা ভৰলুৰ ওপৰত অত্যাচাৰ চলিলে,
এতিয়া যিখন ভৰলুৱে আগতে অক্সিজেন উৎপন্ন কৰিছিলে আৰু এই অক্সিজেন আমাৰ বায়ুমণ্ডলত মিলি গৈছিলে, বায়ুমণ্ডলত সমৃদ্ধ কৰিছিলে, সেই ভৰলুক এতিয়া আমি বাহিৰৰ পৰা অক্সিজেন দিবলগীয়া অৱস্থা। স্যার আমার জেনারেশনৰ এটা লাৰ্জ পাৰ্চেণ্টেজে এটাও বিলিভ কৰে যে ইউজুৱেলি প্লান্টছৰ পৰা অক্সিজেন দিয়ে, বাট এইটো এটা মিছকনচেপ্ট হয়, বিকজ লাৰ্জ পাৰ্চেণ্ট অফ অক্সিজেন পানীৰ পৰা যোনটো চি লাইফ হয় সেইটোৱে ক্ৰিয়েট কৰে, হয় ছাৰ। চ' ভঁৰালো যোনটো অসমত এটা ডাঙৰ চ'ৰ্চ অফ অক্সিজেন আছিলে, যেনেকুৱা আপুনি বুজাইছে, সেইটোৰ পৰা এটা ডাঙৰ ইম্বেলেঞ্চ নিশ্চয় ক্ৰিয়েট হৈছে। তাৰ পৰা গতিকে সেইটো এক নম্বৰ কথা। হয় ছাৰ। ভৰলুৱে কি কাম কৰিছে মই কৈ আছোঁ, গতিকে সেই যিটো কাম কৰি আছিলে এতিয়া ভৰলুৱে কৰিব পৰা নাই, নম্বৰ ওৱান। গতিকে আমাৰ সেইটো ঘূৰাই আনিবৰ কাৰণে ইক'চিষ্টেমৰ প্ৰতি তাৰ যিটো কণ্ট্ৰিবিউশ্যন বা অৰিহণা ঘূৰাই আনিবৰ কাৰণে আমি ভৰলুখনক পুনৰুদ্ধাৰ কৰিব লাগে, নম্বৰ ওৱান। নম্বৰ টু, অলপ আগতে কৈছোঁ মই যে আমাৰ ভূমি জলস্তৰ প্ৰদূষিত হৈছে, প্ৰদূষিত হোৱাৰ কাৰণে আমি যি টিউবৱেল বা কুঁৱা বা অন্য ব্যৱস্থাৰে আমি গুৱাহাটীৰ 60 পৰা 70% মানুহে আমি ব্যৱহাৰ কৰি আছোঁ, তেওঁলোকৰ প্ৰতি এটা স্বাস্থ্যজনক ভাবুকি আহিছে। সেই ভাবুকিটো প্ৰতিহত কৰিবৰ কাৰণে এটাই উপায় আছে, সেইটো হ'ল আমি ভৰলু বাহিনীৰ স্বাস্থ্য ঘূৰাই আনিব লাগিব। আৰু তাৰ কাৰণে আমি তাক পুনৰ্জীৱিত কৰিব লাগিব, পুনৰুদ্ধাৰ কৰিব লাগিব, আৰু ইয়াৰ পানী আমি প্ৰদূষণমুক্ত কৰিব লাগিব, 2 নম্বৰ। 3 নম্বৰ হৈছে এই যে কৃত্ৰিম বানপানী। ভৰলু কিয় লাগে আমাক, তাৰ 2টা কাৰণ ক'লোঁ মই। দ্বিতীয় কাৰণটো হৈছে এতিয়া যিটো কৃত্ৰিম বানপানী কি কাৰণে হৈছে, আগতে নহৈছিলে, মানুহে শুনাই নাছিলে। 80 দশকৰ আগলৈকে মানুহে কৃত্ৰিম বানপানী গুৱাহাটীত শুনাই নাই, তাৰপিছৰ পৰা আৰম্ভ হৈছে। কিয় হৈছে এইটো ক'লোঁ যে জনসংখ্যা বাঢ়িলে, এই ডাঙৰ ডাঙৰ 3খন পথাৰ ব্লক হৈ গ'লগৈ, তাত পানী ঢালি ৰাখিব নোৱাৰে, আৰু সেই গুৱাহাটীখনৰ যিটো ভৌগোলিক যিটো মানে আকাৰ বা প্ৰকৃতি, সেইটো এটা চৰিয়াৰ নিচিনা, মাছখিনি দ আৰু চাৰিওফালে পাহাৰে আগুৰি আছে। গতিকে ইয়াত বৰষুণ দিলে হেৰি দিলে পানীখিনি ওলাই যাব, সেইকাৰণে প্ৰকৃতিয়ে পানী ওলাই যাব এটা নলাৰ নিচিনা কৰি পেলাই এই ভৰলু বাহিনীৰ সৃষ্টি কৰিছে, যাতে দ ঠাইখিনি থাকিলে আৰু উপৰঞ্চি পানীখিনি ভৰলু বাহিনীয়ে কঢ়িয়াই আনি পেলাই নদীত পেলাব। সেইটো সময়ত ভৰলু বাহিনী বহল আছিলে, দ আছিলে, তাৰ পাৰত কোনো বেদখল নাছিলে, গতিকে সেই যথেষ্ট পৰিমাণৰ পানী ধাৰণ কৰিব পাৰিছিলে, বোৱাই নিব পাৰিছিলে। তাৰপিছত প্লাষ্টিক বস্তুটো নাছিলেই, গতিকে নলা নৰ্দমাবিলাক ব্লক হোৱাৰ কথাই নাই। কিন্তু আজিকালি নলা নৰ্দমা যেতিয়া গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে চাফা কৰে, কি ওলায়, চব ছিংগল ইউজ প্লাষ্টিক। গতিকে সেইবিলাক যদি নলাটো ব্লক কৰি ৰাখে, ধৰি ল'লোঁ এটা নলাৰ যিমানেই জেগা আছে কমচে কম 70-80% জেগা এইবিলাকে ব্লক কৰি ৰাখে, থাকিল তোমাৰ কিমান বাকী 20 বা 30% জেগা। গতিকে বৰষুণ এজাক দিলে সেইখিনি পানী ইয়াৰে বাকীখিনি পানী ক'লৈ যাব, এতিয়া সেইখিনি উপচি পৰে ৰাস্তাৰ পৰা গ'লে মানুহৰ ঘৰ সময় তেনেকৈ বানপানী হয়। গতিকে এই যদি কৃত্ৰিম বানপানী সকাহ হ'বলৈ হ'লে ভৰলু বাহিনীখন যিমান পৰা যায় আগৰ নিচিনা কৰিব লাগিব, বেদখল উচ্ছেদ কৰি বহল কৰিব লাগিব, ঠায়ে ঠায়ে দ কৰিব লাগিব, আৰু তাত যিবিলাক নলা নৰ্দমা হৈ গৈছে সেইবিলাক 24 ঘণ্টা একেবাৰে পৰিষ্কাৰ হৈ থাকিব লাগিব, তাত যাতে কোনেও চলিত ফুটা বস্তু এই প্লাষ্টিক পেলাই ব্লক কৰি ৰাখিব নাই, যাতে বৰষুণ দিয়াৰ লগে পানী পৰাৰ লগে লগে আহি পেলাই এই ভৰলু বাহিনীত জমা। এতিয়া বহুতে ক'ব ভৰলু বাহিনীত বাৰিষা ব্ৰহ্মপুত্ৰতকৈতো হেৰিয়া তলত থাকে, ব্ৰহ্মপুত্ৰৰ লেভেলটো ওপৰত থাকে, কেনেকৈ হ'ব। গতিকে এইখিনি কৰিলেহে তেতিয়া পানীখিনি বন্ধ কৰি ৰাখিব, চুইচ গেটে দি পেলাই এমাহ 2 মাহ তাৰপিছত বা পাম্পেৰে ব্ৰহ্মপুত্ৰত পেলাব পাৰে। সেইটোৱে এতিয়া মানে কৃত্ৰিম বানপানীৰ পৰা সকাহ পোৱাৰ উপায়। আৰু 4 নম্বৰ কাৰণ, যিটো কাৰণে আমাক ভৰলু বাহিনী ঘূৰাই লাগে, সেইটো হৈছে এই মৰা ভৰলুখন ওলাইছে কুমাৰপাৰা ভৰলুৰ পৰা, ফটাশীল আমবাৰীৰ মাজেদি বৈ গৈছে, ISBTৰ ওচৰত পূবফালৰ পৰা বৈ আহিছে বশিষ্ঠ, আৰু তাৰ লগত লগ আহিছে বাহিনীখন, আহি পেলাই এই ISBTৰ ওচৰতে মৰা ভৰলুৰ লগত লগ লাগি নাম লৈছে পামহি। সেইখনে ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ অতিক্ৰম কৰি পামেহিৰ মাজেৰে গৈ পেলাই দ্বীপৰ বিলত পৰিছে। এতিয়া এই যে প্ৰদূষণৰ কথা ক'লোঁ, এই নদীখন কি মানে বিষাক্ত বস্তু থাকে সেইখিনি কথা ক'লোঁ, সেই গোটেইখিনি পামহি নদী নি পেলাই দ্বীপৰ বিলত পেলাইছে। দ্বীপৰ বিলখন হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। দ্বীপৰ বিলত ইয়াত হাজাৰ লাখ পৰিভ্ৰমী চৰাই আহে, সেইটো কাৰণে বিখ্যাত। মাছ পুঠি বিভিন্ন প্ৰজাতিৰ মাছ আছে ইয়াত, আৰু সেই মাছবিলাকৰ ওপৰতে কাষৰীয়া মাছমৰীয়াবিলাকৰ জীৱিকা নিৰ্বাহ কৰে। কিন্তু এই প্ৰত্যক্ষভাৱে পামহি নদীয়ে তাত এই প্ৰদূষিত পানী পেলোৱাৰ কাৰণে তাৰ পানী এতিয়া প্ৰদূষিত হৈছে, এতিয়া মাছ পুঠি তাত কমি গৈছেগৈ, আৰু পৰিভ্ৰমী চৰাই সংখ্যা কমি গৈছে তাৰ মাছমৰীয়াৰ মতে, কাৰণ আহি পেলাই এই যিবিলাক খাদ্য সেইবিলাক চব দূষিত খাবই নোৱাৰে। গতিকে এই আমি যদি বিপদখনক বচাব খোজোঁ, উচিত বুলি ভাবোঁ বা তেতিয়াহ'লে আমি এই পামহি নদীখন বা আমি ভৰলু মৰা ভৰলু সকলোকে প্ৰদূষণমুক্ত কৰিব লাগিব, পুনৰুদ্ধাৰ কৰিব লাগিব, তেতিয়াহে আমি
দীপৰ বিলখনত বৰষুণ কৰিব পাৰি। গতিকে এই চাৰিটা কাৰণৰ কাৰণে আমাক ভৰলুখন ঘূৰাই লাগে। বহুত মানুহে নাজানে কথাটো, সেইকাৰণে হয়তো ইমান সমৰ্থন কৰিবলৈ আগবাঢ়ি নাহে বা খুব এটা দৰকাৰী কাম বুলি নাভাবে। কিন্তু আমি বাৰে বাৰে কৈছোঁ যে এই চাৰিটা কাৰণত আমি ভৰলু বাহিনীখন গুৱাহাটীৰ কাৰণে পুনৰুদ্ধাৰ কৰাটো অতি জৰুৰী। আৰু এই ভৰলু বাহিনীৰ আজিৰ অৱস্থাৰ কাৰণে 1 নম্বৰ পথটো হৈছে এই মানে মাটিত দিন নোযোৱা প্লাষ্টিক পলিথিন যি আৱৰ্জনা, সেইটো হৈছে 1 নম্বৰ পথ। স্যাৰ, আপুনি যেনেকৈ ক'লে ভৰলু এতিয়া আমি উদ্ধাৰ কৰিব লাগে। সেই উদ্ধাৰ কৰাৰ জৰিয়তে আপুনি এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে কেটচ দেম। এই প্ৰগ্ৰামৰ বিষয়ে আপুনি জনাব পাৰিব? আচ্ছা, এটা কথা আমি প্ৰথমতে কৈছোঁ, এই কামটো আমি কৰিব নোৱাৰোঁ, আমি ৰাইজক সজাগ কৰিব পাৰোঁ। হয় ছাৰ। আমি সজাগ কৰিব এই বুলি যে ভৰলুখন আগতে এনেকুৱা আছিলে, ভৰলুৱে আমাৰ ইমান উপকাৰ কৰিছিলে, এতিয়া ভৰলুখন এই অৱস্থালৈ গ'ল, কেনেকৈ গ'ল, কিয় গ'ল, সেইখিনিও আমি ৰাইজক কওঁ আৰু কেনেকৈ ইয়াত উদ্ধাৰ কৰিবলৈ তাৰ আমি ৰাস্তা দেখুৱাই দিওঁ। সেই তেনেকৈ আমি চৰকাৰৰ লগত আলোচনা কৰিছোঁ। প্ৰথম মুখ্যমন্ত্ৰীক লগ ধৰিছোঁ মে' মাহৰ 23 চনৰ মে' মাহৰ তাৰিখটো মই পাহৰিলোঁ। তেতিয়া তেখেতে বিভাগীয় মন্ত্ৰী সিংহল ডাঙৰীয়া আছিলে, তেওঁৰ লগত আমাক আলোচনাৰ ব্যৱস্থা কৰি দিলে। তেওঁক লগ ধৰিলোঁ আমি 5 জুলাই লগ ধৰিলোঁ, তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তেতিয়া তেওঁলোকে তেওঁ বিচাৰিলে যে আচ্ছা সমস্যা আমি জানো, আপোনালোকে সমাধান দিওঁ। আমি সমাধান কৰি গৈছিলোঁ। 1 নম্বৰ সমাধান কৰিছিলোঁ যে যিবিলাক মানুহে এই জাবৰবিলাক পেলায়, সকলো মানুহে নেপেলায়, যিবিলাক মানুহে পেলায় তেওঁলোকক ধৰা পেলাবৰ কাৰণে নৈৰ পাৰে পাৰে CCTV কেমেৰা লগাওক, এইবিলাক ধৰক হাতে লোতে, এইবিলাক তেওঁলোকক জৰিমনা বিহক, তেওঁলোকৰ ফটো টিভিত দিয়ক, পেপাৰত দিয়ক, দেখিব এই ওলোৱাটো বন্ধ হৈ গৈছে। নম্বৰ 1। নম্বৰ 2, আমি কৈছিলোঁ যে এই যিটো ব্লক কৰি থৈছে, মানে কোনো কামত নহা ব্লক, তেওঁলোকে তেতিয়া সন্দেহ কৰিছিলে ঠিক আছে বানপানী, কিন্তু দেখা গ'ল যে তাৰ পিছতো বানপানী হৈ আছে ৰুক্মিণীগাঁও, ৰুক্মিণীনগৰ, ডাউন টাউনত। আৰু এতিয়া যোৱা বছৰটো মন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিলে যে বানপানীৰ কাৰণ হৈছে আৰু মেঘালয়ৰ পৰা অহা এই যোৰাবাট আৰু কইনাধৰাদি অহা পানী। গতিকে আপোনালোকে সেইটো ব্যৱস্থা কৰা বিচাৰিছে, এই কাঠগড়াত উঠাই পেলাই কেলৈ শাস্তি দিছে। গতিকে আমি কৈছোঁ যে আপোনালোকে ভেটাটো খুলি দিয়ক, তাত এখন আধুনিক কাৰ্যক্ষম এখন স্লুইচ গেট বহাওক, যাতে বাৰিষা যেতিয়া বৰষুণ বেছি দিয়ে সেইখন বন্ধ থাকিব। তেতিয়া তোমালোকে এতিয়া যিটো ৰাস্তা বনাই দিছা পশ্চিমফালে, সেইফালে যাব। আৰু বাকী সময়ত খুলি দিয়া। আৰু বহুত বেদখল হৈছে হেৰি নদীত, বাহিনী নদীত, একেবাৰে বেলতলৰ পৰা আৰম্ভ কৰি একেবাৰে জোনালীলৈকে। গতিকে সেই বেদখল উচ্চ কৰি নদীখন বহল কৰক, ঠায়ে ঠায়ে দ কৰক, যিমান পানী নাহক সেই পানী উপচি কৰি কেতিয়াও বানপানী কৰিব নোৱাৰে। আৰু আমি বাৰে বাৰে কৈছোঁ যে স্লুইচ গেট এখন থাকিব, স্লুইচ গেটখন বৰষুণ দিয়াৰ দিনত লাগিলে বন্ধ কৰি দিব। এইটো কিয় বিচাৰিছোঁ, কাৰণ এখন নদী জীৱিত হ'বলৈ প্ৰথম কথা নদীত সোঁত থাকিব লাগিব, 12 মাহে পানী বৈ থাকিব লাগিব, তেতিয়াহে নদীখন নদী হ'ব। নহ'লেতো নদী নহয়। এতিয়া বৰষুণ দিলে আমাৰ কিমান ভাল লাগে, একদম নদীখন বৈ থাকে, পানীও যথেষ্ট পৰিষ্কাৰ হৈ যায়। এতিয়া মইতো প্ৰত্যাহ্বান জনাইছোঁ, এই ব্লকটো ভেটাটো খুলি নদীখন এসপ্তাহ ববলৈ দিয়ক বাহিনী, এসপ্তাহ মূৰত চাব ভৰলুৰ তাৰ পানীৰ ৰং সলনি হৈছে আৰু গুণাগুণো বহুখিনি উন্নত হ'ব। গতিকে সেইটো হৈছে 2 নম্বৰ। 3 নম্বৰ কৈছোঁ এনফৰ্চমেণ্টৰ দুইফালে সমান্তৰালকৈ পকাৰ নলা বনাওক, নহ'লে শিৱই বহক। আৰু এই নলাবিলাকে আনি পেলাই যে লেতেৰা পানী পেলাইছে সেইখিনি তাত কৰিবলৈ দিয়াৰ আগতে ধৰক সেই নলাবিলাকত ধৰি পেলাই ঠায়ে ঠায়ে STP স্থাপন কৰক। STP হৈছে চিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট স্থাপন কৰি তাৰ পৰিষ্কাৰ পানীখিনি নদীত দিয়ক। আৰু যিখিনি গোটা পদাৰ্থ হ'ব সেইখিনি মানে শাকনি বাৰী বা হেৰি বাৰীত সাৰ হ'ব। আৰু তেনেকুৱা অন্যান্য চহৰবিলাকত কৰি আছে, আৰু সেইটোৱে পানীখিনি প্ৰদূষণমুক্ত কৰিব। আনকি এটা ভিডিঅ' কেইদিনমান আগতে যে হায়দৰাবাদত নে ক'ত তেওঁলোকে তাৰ মেয়ৰ নে হেৰি অফিচাৰজনে সেই পানী খাই দেখুৱাইছে ইমান পৰিষ্কাৰ। সেইটো বেলেগ কথা। এতিয়া মেঘদূত চিনেমা হলৰ ওচৰত যিটো STP বনাইছে, সেইদিনা প্ৰাঞ্জল বৰাই ফটো দিছে, লেতেৰা পানী পৰিষ্কাৰ ফিল্টাৰ কৰাৰ আগতে ফিল্টাৰ কৰাৰ পিছত একদম পৰিষ্কাৰ পানী, নকলে কোনেও ধৰিব নোৱাৰে তেখেতে। আমি সেইটো কৰিবলৈ কৈছোঁ, তেতিয়াহ'লে প্ৰদূষণমুক্ত কৰিব, চাফা পানীখিনি তাতে দিয়ক, তেতিয়াহ'লে এই ভৰলু পানীৰ এই কেঁতুৰ কলাৰ ৰংটো আৰু নাথাকিব। গতিকে এইকেইটা প্ৰপ'জেল দিছোঁ আমি চৰকাৰক। আৰু কৈছোঁ যে এই যে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টবিলাকত তেওঁলোকৰ সেই একোটা এপাৰ্টমেণ্টৰ পৰা বহুত এফ্লুৱেণ্ট ওলাই নহয়, চিৱেজ ওলায়। গতিকে তেওঁলোকক বাধ্য কৰা যে ডিৰেক্টলি সেইবিলাক মিউনিচিপেল ড্ৰেইনত এৰি দিব নোৱাৰে, তেওঁলোকে ETP নিজাকৈ বহুৱাব লাগিব, এফ্লুৱেণ্ট ট্ৰিটমেণ্ট কৰিহে ইয়াত পেলাব পাৰিব। তেতিয়াহ'লে লেতেৰা পানীৰ পৰিমাণ কমি যাবগৈ। গতিকে এইকেইটা ছাজেশ্যন দিছোঁ। ছাজেশ্যন দিয়াৰ পিছত তেওঁ গ্ৰহণ কৰিলে। তাৰপিছত 2 দিন পিছত মেইলো পালোঁ, GMC কমিশ্যনাৰক তেওঁ সেইখিনি ব্যৱস্থা ল'বলৈ ক'লে। তাৰপিছত 21 নৱেম্বৰত মই চিঠি এখন দিলোঁ যে কাৰ্যব্যৱস্থা কিবা আগবাঢ়িছে নেকি। তেওঁ কিছুদিনৰ পিছত আকৌ মোলৈ উত্তৰ দিলে, নাই আমি সংশ্লিষ্ট বিভাগক জনাইছোঁ, তেওঁলোকৰ পৰা গম পালে আকৌ জনাম আপোনালোকক। বাট চালোঁ 4 ফেব্ৰুৱাৰী 24 চনত আকৌ একেখন চিঠি দিলোঁ, অলপ বেলেগ তাৰিখ সলাই, সেইবাৰো একেটা উত্তৰ পালোঁ। আৰু ইতিমধ্যে 31 জুলাইত আমি বিভাগীয় আয়ুক্ত সচিব তেওঁৰ লগত আমি হেৰিয়াৰ এই মন্ত্ৰীৰ নিৰ্দেশতে আমি আলোচনা কৰিলোঁ। এখন বৈঠক হ'ল। এই বৈঠকত পৌৰ নিগমৰ আয়ুক্ত আছিলে, GMDAৰ মানে প্ৰতিনিধি আছিলে, তাৰপিছত DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ প্ৰতিনিধি আছিলে। এইবিলাক কথা আলোচনা হ'ল।
কিন্তু আলোচনাৰ পিছত তেওঁলোকে কি কাৰ্য ব্যৱস্থা ল'লে আজিলৈকে আমি গম নাপাওঁ। সেইখিনিতে আহি ৰৈ গৈছে। কিন্তু সুখৰ কথা, গতিকে এইখিনি কথা। আৰু কিন্তু আমি এই শেহতীয়াকৈ নতুন মন্ত্ৰী জয়ন্ত মণ্ডল বৰুৱা ডাঙৰীয়াই কাৰ্যভাৰ লৈছে, তেওঁৰ লগত আমি 6 জনত আলোচনা কৰিলোঁ। তেওঁৰ আলোচনাত আমি অলপ আশাৰ ৰেঙনি দেখিছোঁ। তেওঁ এটা কথা কৈছে যে বাহিনী ভৰলো তাৰপিছত গুৱাহাটী আয়োগে আমি কোনো পৰিস্থিতিতে নদী দিব নোৱাৰোঁ। এই কথা কিন্তু আগতে কোনেও কোৱা নাই। তেওঁলোকে চাফা কৰাৰ কথা কয়, দ কৰাৰ কথা কয়, বহল কথা, কিন্তু ভৰলো বাহিনীখন যে পুনৰ জীৱিত কৰিব লাগে সেইটো এটা খুব জৰুৰী, সেই কথা কোনেও কোৱা নাছিলে। খালি এখেতে কৈছে সেইটো এটা আশাবাদী। আৰু আমি এতিয়া মানুহক কেনেকৈ সজাগ কৰিছোঁ, আমি আগতে কৈছোঁ যে প্ৰথমতে আমি চাইকেল ৰেলী কৰিলোঁ, তাৰপিছত 14 নৱেম্বৰত শিশুবিলাকৰ মাজত ঠাইতে থলিয়কা প্ৰতিযোগিতা কৰিলোঁ। সেইটো সময়তে গোটেই অসমজুৰি ছাত্ৰ ছাত্ৰীৰ মাজত আমি ৰচনা প্ৰতিযোগিতা পাতিলোঁ, বিষয় আছিলে ভৰলো। আৰু তাৰপিছত আমি মাৰ্চ মাহত 2022 চনৰ বোধহয় মাৰ্চ মাহত 26 মাৰ্চত আমি সুদৰ্শন হলত গোটেই অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা কৰিলোঁ। ভৰলুৰ এই বিষয় মানে মেইনলি বিষয় আৰু আৱৰ্জনা নিষ্কাশন তেনেকুৱা, আৰু দুটা ভাষাত অসমীয়া আৰু ইংৰাজী ভাষাত সেইখিনি কৰিলোঁ। আৰু আমি আগতেই কৈছোঁ যে আমি ভৰলু বাহিনীৰ পাৰে পাৰে যিবিলাক সমিতি আছে, মহিলা সমিতি, উন্নয়ন সমিতি, যুৱক সংঘ, তেওঁলোকৰ লগত আমি 1-to-1 এনেকৈ বহি সন্মুখে কথা পাতিছোঁ আৰু সকলোৰে আমি সমৰ্থন পাইছোঁ। সেইকাৰণে আমি কিবা এটা অনুষ্ঠান কৰিলে ওচৰৰ মানুহখিনি ওলাই আহে। আমাৰ সদস্য গোটেইখিনি যাব নোৱাৰিলেও, গতিকে আমাৰ আৰু বিভিন্ন সময়ত আমি কিছুমান গুহাৰি পত্ৰ একদম প্ৰথমৰ পৰা আমি হেৰি কৰিছোঁ, সেই কথাবিলাক জনাই যে কেনেকৈ এনেকুৱা হ'ল, কিয় আমি বচাব লাগে, আমি কি কৰা উচিত। তাৰপিছত আমি কাৰ ষ্টিকাৰ, গাড়ীত লগোৱা, স্কুটাৰত লগোৱা, হেৰি লগোৱা কাৰ ষ্টিকাৰ বনাইছোঁ, ভৰলু বচাওঁ হওক, প্লাষ্টিক হেৰি বৰ্জন কৰক, এই তেনেকুৱা কথাবিলাক। মুঠৰ ওপৰত আমি আৰু আমি হেৰি প্ৰবন্ধ লিখিছোঁ। অসমৰ এটাই কেইখন জনপ্ৰিয় কাকতত ইংৰাজী অসমীয়াত আমি এতিয়ালৈকে নাই বুলি অন্তত 40-50টামান ভৰলু বিষয়ক প্ৰবন্ধ লিখিছোঁ। মোৰ নিজৰে 35টামান হৈছে আৰু বাকী আমাৰ সদস্যসকলে লিখিছে। মুঠত সকলো ধৰণে চেষ্টা কৰিছোঁ যাতে বিষয়টো অসমৰ মানুহে, গুৱাহাটীৰ মানুহে ভালকৈ বুজি পাওক। আৰু এতিয়াতো চিন্তা কৰিবলৈ বিষয়, ভৰলুখন আমাক অতি দৰকাৰী, আমাৰ ইয়াৰ জলবায়ুৰ কাৰণে, পৰিৱেশ তন্ত্ৰৰ কাৰণে, জনস্বাস্থ্যৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবৰ কাৰণে, তাৰপিছত এই বানপানী, কৃত্ৰিম বানপানীৰ পৰা সকাহ দিবৰ কাৰণে, আৰু ৰামছাৰ ক্ষেত্ৰত আমাৰ বিপৰীতখন বচাবৰ কাৰণে। সেইটো অতি সহজ ভাষাত আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজে বুজক, আৰু আমি এতিয়া দেখিছোঁ ৰাইজে যথেষ্টখিনি বুজি পাইছে। ছাৰ, আপুনি যিমান বাক কৰিলে আপোনাৰ চেক কৰাৰ এতিয়া এতিয়ালৈকে যিমান কৰি আহিছে তাৰ পৰা এটা হোপফুল এটা দেখা পাইছে পিকচাৰ, যোনটোৰ পৰা আমি দেখা পাইছে মানুহ জড়িত হৈছে, ব্যুৰ'ক্ৰেচি আৰু সেই চৰকাৰৰ মানুহ আছে যোনবিলাকে কৰিব আগবাঢ়ি আহিছে। তো আপোনাৰ কি বিশ্বাস আছে কি এইবিলাক কৰি আগবাঢ়ি পেলাই যায় ভৰালো ৰিভাইভ হ'বনে? আমি খুব আশাবাদী। তাৰ আগতে দুৰন্ত শব্দটো ব্যৱহাৰ কৰিব পাৰে, দুৰন্ত আশাবাদী। আমি আশাবাদী এইটো হ'ব। খালি অলপ সময় লৈছে আৰু চৰকাৰৰ সিদ্ধান্ত মতে অকণমান সময় লৈছে, হয়তো তেওঁলোকক ভালকৈ কথাখিনি তেওঁলোকক বুজাব লাগে, বুজাব পৰা নাই। কিন্তু এইবাৰ আমি শেহতীয়া যিটো আলোচনা হ'ল আমি যথেষ্ট আশাবাদী। আৰু এটা ডাঙৰ কথা যে গুৱাহাটীৰ মানুহে বিচাৰিছে এইটো। প্ৰথমতে ইমান আমি মানুহ ওলাই অহা নাছিলে বা ইমান আৱাজ নিদিছিলে, কিন্তু এতিয়া বিশেষকৈ এই যে বাৰে বাৰে কৃত্ৰিম বানপানীত ভুগিবলগীয়া হৈছে, তেতিয়া মানুহে বুজি পাইছে ভৰলুখনে আমাক উদ্ধাৰ কৰিব পাৰিব। আৰু ডাঙৰ প্ৰমাণ হৈছে আমি যোৱা বছৰ যেতিয়া বিশ্ব নদী দিৱস পাতিলোঁ 22 ছেপ্টেম্বৰত, আমি 4 ঠাইত ৰুক্মিণী গাঁও, জোনালী, চিলাৰায় নগৰ আৰু ভৰলুমুখত 1000তকৈ বেছি মানুহে আমাৰ লগত আহি থিয় হৈ হাত মিলাই পেলাই মানুহ শৃংখল গঠন কৰিছিলে। আৰু তাৰ বেছিভাগ মানুহ আছিলে 60-70 বছৰৰ ওপৰৰ মানুহ। গতিকে গুৱাহাটীৰ যিখিনি চেঞ্চিবল বা দায়িত্বশীল মানুহ, তেওঁলোকে বিচাৰিছে যে ছেভ ভৰলু যিটো অভিযানে যিটো কাম লৈছে সেই কামটো হ'ব লাগে, আৰু তাত তেওঁলোকৰ সমৰ্থন আছে। ছাৰ, এতিয়া আমি আমাৰ ইণ্টাৰভিউটো ইয়াতে সমাপ্ত কৰোঁ, আৰু এতিয়া মই এটা সৰু এটা ৰেপিড ফায়াৰ ৰাউণ্ডৰ পৰা এণ্ড কৰিছোঁ। আচ্ছা। এইটো মানে পাব্লিক বহুত ইচ্ছা কৰে, আপোনালোকৰ নিচিনা পাৰ্চনেলিটি আপোনালোকে কাৰ্য কৰে, সেইটো বাবে এটা সৰু হেৰি কৰে। ৰেপিড ফায়াৰ ৰাউণ্ডত অলপ ফান আৰু পাঞ্চিক অলপ হেৰি এটা চাৰ্জন না এক্টিভিষ্ট আপুনি নিজক ভাবে? মই দুইজনে, কাৰণ মোৰ ৰোগীৰ প্ৰতি মই দায়বদ্ধ, নিজৰ প্ৰফেশ্যনত শপত লৈ কিছু কৰিব লাগিব। আৰু এক্টিভিষ্ট এইকাৰণে যে ছ'চাইটিখনত যিহেতু এজন সমাজৰ মেম্বাৰ, সমাজখনত কিবা এটা বেয়া কাম হৈ থাকিলে বা হেৰি হৈ থাকিলে আমি নিজকে থাকিব নোৱাৰোঁ। আজিৰ গুৱাহাটী না 1975ৰ গুৱাহাটী, আপোনাৰ কোনটো বেছি ভাল লাগে? নিশ্চয় 75ৰ গুৱাহাটী বেছি ভাল লাগিব। তাত হুলস্থুল কম আছিলে, মানুহৰ ভিৰ হৈ থাকিব, সদায়তো তেনেকৈ চলিব নোৱাৰে, সেইটো বাঢ়ি গৈ থাকিব। আদিৰ গুৱাহাটীৰ এটা বেলেগ মানে মাধুৰ্য আছে বা আছে, প্লাছ পইণ্ট আছে, তেনেকৈ 1972 গুৱাহাটীৰো আছিলে। ছাৰ, এইটো অলপ ট্ৰিকি আছে। পলিটিচিয়ানছ, ব্যুৰ'ক্ৰেটছ ভাৰ্চেছ কমন ভিলেন, ভৰালো ষ্টৰীৰ চবতছে ডাঙৰ ভিলেন কোন? এতিয়া কলেজৰ ব্যুৰ'ক্ৰেট বুলি ক'ব লাগিব।
কাৰণ তেওঁলোকৰ দায়িত্ব আছিলে যে তেওঁলোকৰ এটা দায়িত্ব আছে নহয় জানো চহৰখন চোৱাৰ গতিকে কি ভাল কি বেয়া আৰু তেওঁলোকে অকল কালি বা পৰহি কথা চিন্তা নহয় বহুত আগলৈকে চিন্তা কৰে। কিন্তু আচৰিতভাৱে আমাৰ আমোলাসকলে সেই সীমান্তলৈকে চিন্তা নকৰে। চিন্তা কৰা হ'লে মই যে উদাহৰণ দিলোঁ এই 3খন পথাৰ 3খন ডাঙৰ ডাঙৰ পুখুৰী তেওঁলোকে তেতিয়াই খান্দি খাব লাগে। আপুনি যদি প্ৰাইম মিনিষ্টাৰ ছাৰৰ লগত 30 ছেকেণ্ডছ পায় আপুনি কি ক'ব ছাৰ? মই এইটোৱে ক'ম যে আমাৰ এখন অন্যতম সম্পদ ঘৰলৈ বাহিনী গুৱাহাটীৰ মাজত গঢ়ি দিছিলে, কিন্তু বিভিন্ন কাৰণত সেইখন মৃতপ্ৰায় হৈছিলে। আমি সেইটো উপলব্ধি কৰি এতিয়া সেইখন পুনৰ ধৰাৰ চেষ্টা কৰিছোঁ আৰু ৰাইজো আগবাঢ়িছে, ৰাইজ সচেতন হৈছে আৰু চৰকাৰেও আগবাঢ়ি অহা নাই বুলি নকওঁ, কিন্তু আপোনাৰ অলপ হস্তক্ষেপ লাগে যাতে এই কামটো আৰু সোনকালে হয়। ছাৰ এইটো পূৰা লাষ্ট কুৱেশ্যন আমাৰ পূৰা ইণ্টাৰভিউটোৰ কুৱেশ্যনটো হ'ল যে এজ নট এজ ডক্টৰ নট এজ এক্টিভিষ্ট এজ চিটিজেন যোনে এই পুৰা কেছটোৰ কাৰণে কেয়াৰ ৰাখে ভঁৰালো আৰু দীপৰ বিলৰ এটা সজাগ চিটিজেন হিচাপে আপুনি ৰাইজক কি কৰিব ক'ব খুজিব এজ এ ফাইনেল মেছেজ? প্ৰথম কথা ক'ম অ'নাৰশ্বিপ। গুৱাহাটীৰ প্ৰত্যেকজন মানুহে অন্ততঃ গুৱাহাটীখনক নিজৰ বুলি ভাবিবলৈ শিকক আৰু নিজৰ বুলি যদি ভাবিবলৈ শিকে বহুত কথা সহজ হৈ যায়। কাৰণ আমি নিজৰ পৰিয়ালৰ মানুহৰ নিজৰ বন্ধু বান্ধৱ নিজৰ বস্তুক আমি সদায় ভালদৰে ৰাখিবলৈ চেষ্টা কৰোঁ, তাৰ কেতিয়াও অনিষ্ট নিবিচাৰোঁ। গতিকে যেতিয়া মানুহে নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰিব তেতিয়াহ'লে গুৱাহাটীখনৰ য'তে ত'তে মানে আৱৰ্জনা পানী লেতেৰা হোৱাটো নিবিচাৰিব, ফলানৰ লগত হেৰি কাৰণে নিবিচাৰিব, ইয়াত ঘৰতো বাহিনীৰ অনিষ্ট হোৱাটো নিবিচাৰিব। গতিকে সেইকাৰণে প্ৰথম ক'ম যে আপোনালোক সকলোৱে প্ৰত্যেকজনে গুৱাহাটীখনক একদম নিজৰ বুলি ভাবিবলৈ প্ৰথমতে চেষ্টা কৰিব। ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ। আজি আমাৰ আমাৰ শ্ৰী ৰবীন্দ্ৰ ছাৰ নাগ মজুমদাৰ ছাৰ আহিছিলে, তেওঁৰ লগত আমি ভঁৰালো প্ৰগ্ৰামৰ বাবে আমি যথেষ্ট কথা পাতিলোঁ আৰু এই শেষতি সমাপ্তত মই আমাৰ ছাৰৰ যোনটো কোট কৈছে যে আমি অ'নাৰশ্বিপ ল'ব লাগিব, আমাৰ কামটো আগবঢ়াব লাগিব আৰু ছাৰৰ চিফ ভঁৰালো প্ৰগ্ৰামৰ যাতে আমি ভঁৰালো ৰক্ষা কৰিব লাগিব আৰু সেইটোক আকৌ পুনৰ ৰিভাইভ কৰিব লাগিব যাতে সেইটোতে আমি এই নোটটো শেষ কৰিছোঁ। নমস্কাৰ।